ৰিছা কোৱাচোন সিহঁতকেইটা সোনকালে স্কুললৈ উলিয়াই দিয়া দিওঁ মা আচলতে ৰিছা আৰু ৰাহুল চহৰত থাকে ৰাহুলে চাকৰি কৰে কাৰণে আৰু মাক থাকে গাঁৱত গাঁৱৰ ঘৰখন এৰি থৈ আহিবলৈ মন নাযায় কাৰণে মাক গাঁৱতে থাকে মা কওকচোন কি কৰিছ বোৱাৰী মা মই ৰিংকু আৰু পিংকিক স্কুললৈ উলিয়াবলৈ আহিছোঁ সিহঁতৰ দুটাৰ ভালনে ভালেই দিয়ক মা আপুনি ভালে আছে আছোঁ দে আৰু ৰাহুল ক'ত গ'ল মা মই শুনি আছো কোৱা কি খবৰ ভালে আছানে তুমি ভালেই আৰু আঁঠুকেইটাৰহে অকণমান বিষ মা মই আপোনাক দেখোন কৈয়ে আছোঁ আমাৰ লগত আহি যাওক আমাৰ ফেমিলি ডক্টৰ আছে তেখেতকে দেখুৱাব পাৰিম আপুনিহে নাহো নাহো কৈ থাকে ঠিক আছে দে যাম দে ৰিছা 9:30 বাজি গ'ল সিহঁত দুটাক লৈ যাব লাগে আইতা আমি তোমাৰ লগত পিছত কথা পাতিম দিয়া আমাৰ স্কুললৈ দেৰি হৈছে নহয় হ'ব দে যা হ'ব দে বোৱাৰী ৰাখিছোঁ মা হ'ব দিয়া মই সিহঁতক লৈ যাওঁ ৰিংকু পিংকি ব'লা সোনকালে ব'লা দেৰি হৈছে দেউতা ব'লা শুনা টেবুলৰ ওপৰতে টিফিনকেইটা থৈ দিছোঁ লৈ যাবা ঠিক আছে দিয়া লৈ যাম আৰু তুমিও কিবা এটা খাই ল'বা হ'ব দিয়া আচলতে ক'বলৈ গ'লে সিহঁতৰ এটা সুখী পৰিয়াল ৰিছা এজনী বহুত ভাল বোৱাৰী আৰু এজনী ভাল পত্নী সেইজনী সংস্কাৰী বোৱাৰী কিন্তু পিছলৈ যে সেই বোৱাৰীজনী বহুত কষ্ট পাবলগীয়া হ'ব তাই হয়তো সপোনতো কল্পনা কৰা নাছিল ৰিছা সমীৰে যে মোৰ লগত এনেকুৱা কৰিব পাৰিব মই কেতিয়াও ভবা নাছিলো ৰিছা তাক ইমান ভাল পাইছিলো ইমান বিশ্বাস কৰিছিলো কিন্তু সি যে মোৰ লগত এনেকৈ বিশ্বাসঘাতকতা কৰিব মই কেতিয়াও ভবা নাছিলো আৰু আজি দুদিনৰ আগতে গম পাইছো সি এজনী বেলেগ ছোৱালীৰ লগত কি সমীৰে বেলেগ ছোৱালীৰ লগত সিটো তেনেকুৱা নাছিল সি তোক এৰি কেনেকৈ বেলেগ ছোৱালীক ভাল পাব পাৰে তাকেও মই বিশ্বাসেই কৰিব পৰা নাই কিন্তু সেইটোৱেই সঁচা মই তাৰ লগত আৰু থাকিব নোৱাৰো মই ডিভোৰ্চ দিম নালাগে আৰু মোক তাৰ নিচিনা এটা সি মোক এনেকৈ ঠগিব পাৰিলে নহয় নালাগে মোক তাক এতিয়া মোৰ প্ৰয়োজন নাই সেই বাঘিনীজনী আহিলে যেতিয়া তাৰ জীৱনলৈ সি মোক এতিয়া গুৰুত্ব ক'ত দিব সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ হ'লে দুয়োৰে মাজত সমান সমান ভালপোৱা থাকিব লাগিব সন্মান শ্ৰদ্ধা থাকিব লাগিব কিন্তু এতিয়া সেইবিলাক আমাৰ মাজত নাই চব হেৰাই থাকিলে মোৰ লগতেই থাকি মোক বিশ্বাসঘাতকতা কৰা ল'ৰাটোৰ লগত মই থাকিব নোৱাৰো আচলতে মই কওঁ সকলোবিলাক মহিলাই নিজৰ স্বামীক অকণমান চাব লাগে নজৰ দিব লাগে নহ'লে কোনে কেতিয়া কিমান সময়ত বিশ্বাসঘাতকতা কৰে কোনেও গম নাপাব আমি বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ থাকোঁ কিন্তু সিহঁতে কাৰ লগত কথা পাতি থাকে সেইটোতো আমি নাচাওঁ তয়ো অকণমান অজয়ক ধ্যান দিবি গম পাইছ আৰু অজয় তেনেকুৱা ল'ৰা নহয় সি মোৰ লগত কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে কিন্তু সমীৰকতো আমি সৰুৰ পৰাই পোৱা তাকতো আমি ভালদৰে জানো সি কিয় এনেকুৱা কৰিলে মই তাক এবাৰ সুধি চাওঁ নেকি একো প্ৰয়োজন নাই নালাগে আৰু সেইজনীৰ কাৰণে সি বলিয়া এতিয়া একো কৈ লাভ নাই অজয়ে মোৰ বাহিৰে বেলেগ ছোৱালীৰ লগত কথা পাতিবই নোৱাৰে তেনেকুৱা হ'লেতো ভাল কথাই মইতো সমীৰক তেনেকুৱা বুলি ভাবিছিলোঁ কিন্তু এনেকুৱা যে ওলাব মই কেতিয়াও কল্পনা কৰা নাছিলোঁ তই সুখত থাকিলে মোৰো ভাল লাগে মই এইটোৱে বিচাৰোঁ মোৰ যাতে হোৱা কষ্টখিনি তই নাপাৱ তয়ো পটককৈ ডিচিশ্যন নলবি ৰচোন অকণমান ভাব নিজৰ কাৰণে বহুত ভাবিলোঁ আৰু নহ'ব ৰিচাই অজয়ক বহুত বিশ্বাস কৰিছিল আৰু সি বহুত ভাল পায় বুলি ভাবিছিল আচলতে আমি যাক বেছিকৈ বিশ্বাস কৰোঁ সিয়ে বিশ্বাসঘাতকতা কৰিবলৈ লয় ছাৰ মোৰ নামটো স্মৃতি হয় মোৰ নাম যেনেকুৱা কামো তেনেকুৱা মই য'ত এবাৰ কাম কৰোঁ ক'ব লাগিব মই বহুতবিলাক বিজ্ঞাপন দেখিলোঁ কিন্তু আপোনালোকৰ এডভাৰটাইজমেণ্টবিলাক বেছি ভাল লাগে মোৰ তোমাৰ কথাখিনি শুনি মোৰ বহুত ভাল লাগিলে আৰু আমি এনেকুৱা এজনী মডেলে বিচাৰিছিলোঁ যাতে নিজৰ কনফিডেন্সত কাম কৰিব পাৰে হয় ছাৰ আপোনাক মই কেতিয়াও নিৰাশ হ'বলৈ নিদিওঁ এনেকুৱা এজনী ছোৱালী বিচাৰিছোঁ যিয়ে এইটো কোম্পানীক নিজৰ বুলি ভাবি সকলোবিলাক কাম কৰে তুমি কালিৰে পৰা আমাৰ অফিচত আহিব পাৰিবা মানে জইন কৰিব পাৰিবা
চুইটি এজনী বহুত মডাৰ্ণ ছোৱালী আছিল আৰু অজয় তাইৰ নেচাৰটো দেখিয়ে কিবা পচন্দ কৰি লৈছিল। তোমাৰ লগত কথা পাতি বাৰু ভাল লাগিলে। ঠিক আছে, কালিৰ পৰা বাৰু আমি লগ পাম। অ'কে ছাৰ, এতিয়া মই আহোঁ। অ'কে, যোৱা। ছোৱালীজনীক কিবা এটা ভাল লাগিছে। বহুত দেৰি হৈ গ'ল নহয়, কেনেকৈ যাম এতিয়া? কি হ'ল চুইটি, কিয় ইমান দেৰি কৰিছা? কাম কৰিছোঁ ছাৰ। হ'ব দিয়া, ইমান বেছি কাম কৰিব নালাগে, কষ্ট হ'ব তোমাৰ। নাই ছাৰ, অফিচৰ কাৰণেহে কৰিছোঁ। বহুত বেছি দেৰি হৈ গৈ আছে, ব'লা মই তোমাক থৈ আহোঁ। হ'ব ছাৰ। আৰু শুনা, তুমি মোক ছাৰ বুলি ক'ব নালাগে, অজয় বুলি ক'বা। হ'ব হ'ব অজয়। ব'লা। অ'কে। চুইটি, তুমি অহাৰ কাৰণে সঁচাকৈ অফিচটো মন্দিৰৰ নিচিনা হৈ পৰিছে। আৰু তুমি নিজৰ হাতেৰে যেতিয়া কফি কাপ বনাই খোৱাবা, একদম মোৰ গাটো কিবা লাগি আহে। ৰিয়েলি অজয়? ইমান ধুনীয়াকৈ কফি বনাব পাৰা। থেংক ইউ মোক ইমানখিনি সন্মান দিয়াৰ কাৰণে। এতিয়া মই যাওঁ দিয়ক ছাৰ, ইমান ৰাতি হ'ল, নাজানো আৰু যাবলৈ কিবা টেক্সি বা অটো চটো পাওঁনে নাপাওঁ। ময়ো আছোঁ নহয়, মই তোমাক থৈ আহিম আকৌ। তোমাক কিবা মই অকলে যাব দিব পাৰোঁ নেকি? শুনা চুইটি, মই তোমাক কথা এটা ক'বলৈ বিচাৰিছোঁ। হয়। মানে মই তোমাক ভাল পাবলৈ লৈছোঁ, মানে লাইক কৰিবলৈ লৈছোঁ। কি? অঁ। মই যেতিয়ালৈ জানো তোমাৰ দুটা সন্তানো আছে আৰু এজনী পত্নীও আছে। সেইবুলি মোৰ কি ভাল পোৱাৰ অধিকাৰ নাই নেকি? হ'ব দিয়া, আজিৰ পৰা তোমাক মই আৰু অশান্তি নকৰোঁ। ভুলটো মোৰে আছিল, মোৰ ভাল পোৱাৰ অধিকাৰ নাই। হ'ব দিয়া। শুনাচোন। কি হ'ল কোৱা? মানে ময়ো তোমাক ভাল পাওঁ, কিন্তু তোমাৰ বেবী থকা বুলি আৰু পত্নী থকা বুলিহে মই। সেইকাৰণে ভাল নোপোৱা নহয় জানো? কিয় তেনেকুৱা হ'ব নোৱাৰে নেকি? তেনেকুৱা কথা নহয়, হ'ব দিয়া, মই তোমাক ভাল পাওঁ। এতিয়া ব'লা মোক থৈ আহাগৈ, বহুত দেৰি হৈ গৈছে ইয়াতে। ঠিক আছে, ব'লা। অজয় এইকেইদিন কি হৈছে মানে? ইমান দেৰি দেৰিকৈ ঘৰলৈ অহা হৈছে যে? ইহঁতকেইটালৈ আগতে নোকোৱাকৈ সকলোবিলাক বস্তু আনে, এতিয়া আকৌ দেউতা কিবা এটা লৈ আহিবা বুলি ক'ব লাগে সিহঁতে। কি হৈছে মানে মোৰ মানুহটোৰ? আৰু সোনকালে সোনকালে ঘৰৰ পৰা ওলাই যোৱা হৈছে। অঁ, কি হ'ল? তুমি খোৱাই নাই নেকি এতিয়াও? নাইতো, তুমি অহা নাই, মই তোমাৰ কাৰণে ভাত খাবলৈ ৰখি আছো আকৌ। চৰি, তুমি খাই লোৱা গৈ যোৱা, মই খালোৱে বাহিৰত। কি? অঁ, আৰু চাওঁ, এতিয়া মোক ডিষ্টাৰ্ব নকৰিবা, মই যাওঁ, মোৰ বহুত ভাগৰ লাগিছে। অজয়, তুমি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছা? আগতেচোন মই নাখালে তুমি একোৱেই নোখোৱা। মোৰ পৰা ইমান আঁতৰি আঁতৰি থাকিব লৈছা যে তুমি। আৰু কিবা খাবা নেকি? নাই নাই অজয়, আৰু একো নাখাওঁ, বহুত বেছি খোৱালা, পেট ভৰি গ'ল। অজয়, অজয়, এইজনী কোন? এইজনী চুইটি, আমাৰ অফিচৰে, আমাৰ আহিবলগীয়া মেগাজিনখনত তাই কাম কৰিব। মানে তাই মডেল হিচাপে চিলেক্ট হৈছে। হয় নেকি? এজনী মডেলৰ লগত ইমান ক্লজ হৈ কোনে কথা পাতে? অজয়, তুমি মোক মিছা নামাতিবা। মই এঘণ্টা আগৰ পৰাই সেইখিনিত ৰখি আছিলোঁ, সকলোবিলাকে শুনিছোঁ তোমালোকে যিবিলাক কথা পাতিছা। ঐ কুলক্ষণী, তই মোৰ হাজবেণ্ডৰ ওচৰৰ পৰা আঁতৰি যা। কোন তই? ৰিচা, তুমি কিয় এনেকৈ কৈছা তাইক? অঁ, তুমি যি ভাবিছা সেইটোৱে। মই চুইটিক ভাল পাওঁ, হ'লনে? এতিয়াৰ পৰা মই তাইৰ লগতেই থাকিম। মই তোমাৰ লগত থাকিব নোৱাৰোঁ। তোমাৰ নিচিনা এজনী বৰিং অমেনৰ লগত মই থাকিব নোৱাৰোঁ, যিজনী ছোৱালীয়ে ৰোমাঞ্চ কি সেইটো নাজানে। মই তোমাক ভাল নাপাওঁ, মই চুইটিক ভাল পাওঁ। তাইক চোৱা, তাই কিমান মডাৰ্ণ হয়, তোমাৰ নিচিনা গাঁৱলীয়া ভূত নহয়। তুমি ঘৰলৈ যাব পাৰা, আজিৰ পৰা মই আৰু ঘৰলৈ নাযাওঁ। অজয়, তুমি কিয় এনেকুৱা কৰিছা? তোমাক মই বহুত বিশ্বাস কৰিছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ তুমি যে মোৰ লগত এনেকুৱা কৰিব পাৰিবা বুলি। আচলতে তোমাক ভাল পোৱাটো মোৰ ভুল আছিল, আৰু তোমাক বিশ্বাস কৰাটো তাতকৈ ডাঙৰ অপৰাধ আছিল। হ'ব, এইবিলাক লেকচাৰ আৰু নুশুনো, তুমি যাব পাৰা। তুমি নিজৰ ল'ৰা ছোৱালীকেইটাৰ কথাও এবাৰ নাভাবিলা? অকণমান শাৰীৰিক সুখৰ কাৰণে তুমি বাপেকৰ নামত কলংক।
চুইটি প্লিজ তাইৰ কথা তুমি বেয়া নাপাবা মই আছো ন তোমাৰ লগত হ'ব দিয়া ব'লা আমি আজি বিয়া হ'ম আৰু কিবা খাবা নেকি নাই নাই অজয় আৰু একো নাখাওঁ বহুত বেছি খোৱালা পেট ভৰি গ'ল অজয় অজয় এইজনী কোন এইজনী চুইটি আমাৰ অফিচৰে আমাৰ আহিবলগীয়া মেগাজিনখনত তাই কাম কৰিব মানে তাই মডেল হিচাপে চিলেক্ট হৈছে হয় নেকি এজনী মডেলৰ লগত ইমান ক্লজ হৈ কোনে কথা পাতে অজয় তুমি মোক মিছা নামাতিবা মই এঘণ্টা আগৰ পৰাই সেইখিনিত ৰখি আছিলোঁ সকলোবিলাকে শুনিছোঁ তোমালোকে যিবিলাক কথা পাতিছা ঐ কুলক্ষণী তই মোৰ হাজবেণ্ডৰ ওচৰৰ পৰা আঁতৰি যা কোন তই ৰিচা তুমি কিয় এনেকৈ কৈছা তাইক অঁ তুমি যি ভাবিছা সেইটোৱে মই চুইটিক ভাল পাওঁ হ'লনে এতিয়াৰ পৰা মই তাইৰ লগতেই থাকিম মই তোমাৰ লগত থাকিব নোৱাৰোঁ তোমাৰ নিচিনা এজনী বৰিং অমেনৰ লগত মই থাকিব নোৱাৰোঁ যিজনী ছোৱালীয়ে ৰোমাঞ্চ কি সেইটো নাজানে মই তোমাক ভাল নাপাওঁ মই চুইটিক ভাল পাওঁ তাইক চোৱা তাই কিমান মডাৰ্ণ হয় তোমাৰ নিচিনা গাঁৱলীয়া ভূত নহয় তুমি ঘৰলৈ যাব পাৰা আজিৰ পৰা মই আৰু ঘৰলৈ নাযাওঁ অজয় তুমি কিয় এনেকুৱা কৰিছা তোমাক মই বহুত বিশ্বাস কৰিছিলোঁ মই কেতিয়াও ভবা নাছিলোঁ তুমি যে মোৰ লগত এনেকুৱা কৰিব পাৰিবা বুলি আচলতে তোমাক ভাল পোৱাটো মোৰ ভুল আছিল আৰু তোমাক বিশ্বাস কৰাটো তাতকৈ ডাঙৰ অপৰাধ আছিল হ'ব এইবিলাক লেকচাৰ আৰু নুশুনো তুমি যাব পাৰা তুমি নিজৰ ল'ৰা ছোৱালীকেইটাৰ কথাও এবাৰ নাভাবিলা অকণমান শাৰীৰিক সুখৰ কাৰণে তুমি বাপেকৰ নামত কলংক চুইটি প্লিজ তাইৰ কথা তুমি বেয়া নাপাবা মই আছো ন তোমাৰ লগত হ'ব দিয়া ব'লা আমি আজি বিয়া হ'ম মা অ' মাজনী দেউতা ক'ত গ'লনো মাত দিয়াচোন আমি দেউতা গ'লেহে স্কুললৈ যাম মোক তহঁতে অশান্তি কৰি নাথাকিবিচোন যা গাড়ী দিছো নহয় গাড়ীৰে যা বাপেৰৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে কিয় মা ক'ত গ'লনো দেউতা তহঁতক কি কৈ আছো যা বুলি কৈছো নহয় মা তুমি মোক গালি পাৰিছা মাজনী তুমি আমাৰ লগত কিয় এনেকুৱা কৰিলা কিয় নাই মই এনেকে থাকিলে নহ'ব মই মালে এটা ফোন কৰোঁ হেল্ল' মা অঁ ৰিচা কচোন মা ৰিচা কি হ'ল তোৰ তই এনেকুৱা কিয় কান্দিছ মা অজয় বেলেগ ছোৱালীৰ লগত মানে মোৰ বাহিৰে সি বেলেগ ছোৱালীৰ লগত কি তই ভালকৈ কচোন অজয় বেলেগ ছোৱালী ভাল পায় মা সদায় তাইৰ লগত মেছেজ কৰি থাকে ফোন কৰি থাকে আজিকালি নিজৰ ল'ৰা ছোৱালীকেইটাক গুৰুত্বই নিদিয়া হ'ল তাইৰ লগতেই ঘূৰি ফুৰে কি অ' মা মই তাক বহুত বিশ্বাস কৰিছিলোঁ কিন্তু এনেকুৱা কৰিব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ মা হ'ব তই নাকান্দিবিচোন সেইজনীক মই পালে তাইৰ চুলিকেইডাল মই ছিগি দিম বোৱাৰী তই চিন্তা নকৰিবি সেইজনীক মই তোৰ সতিনী কেতিয়াও হ'বলৈ নিদিওঁ মই জীয়াই থাকোঁতে কেতিয়াও এনেকুৱা হ'ব নোৱাৰে মই সেইজনীক এনেকুৱা লাগিছে যে মাৰি পেলাম যি কৰিব লাগে মই তাকেই কৰিম মা তথাপি অজয়ক ঘৰলৈ উভতাই আনো ইমান ধুনীয়া সুখৰ সংসাৰ এখন মই ভাগিব নিবিচাৰোঁ মা তই এটা কাম কৰ ল'ৰা ছোৱালীকেইটাক আজি স্কুল পঠাব নালাগে তই সিহঁতকেইটাক উলিয়াই দেচোন কিন্তু ক'লৈ মা মই যিটো কৈছোঁ সেইটো কৰ হ'ব মা আৰু মই গৈ আছোঁ আহা এতিয়া ঘৰত কোন আছে ওলাই আহাচোন হয় কওকচোন বৰ ধুনীয়া দেই তুমি ধন্যবাদ বাৰু কোন আপুনি মোকেই চিনি পোৱা নাই কৰিজনীয়ে মই অজয়ৰ মাক আকৌ অজয়ৰ মাক অঁ তুমি বোলে অজয়ৰ হ'বলগীয়াজনী মানে হ'বলগীয়া পত্নী আকৌ হয় তুমি মোৰ ল'ৰাৰ পত্নী হ'বলৈ ওলাইছা হয়নে নহয়
মোৰ ল'ৰাপতি হ'বলৈ গৈ আছা সেইকাৰণে আমি ভাবিছোঁ পুৰণাজনীৰ ওচৰত নাথাকোঁ তোমাৰ লগতে থাকিম ৰিচা একদম ভাল নহয় তাই মোক বহুত ইনচাল্ট কৰি থাকে কোন থাকে তাইৰ লগত তাই এইটোৱে বিচাৰিছে মই যাতে তাইৰ লগত চহৰত নাথাকোঁ মই গাঁৱত থকাটোহে তাই বিচাৰিছে আৰু যেতিয়াই মই তোমাৰ কথা গম পালোঁ মই লগতে ইয়ালৈ গুচি আহিলোঁ কাৰণ মই জানো তুমি মোক ধুনীয়াকৈ খেয়াল ৰাখিবা বহুত ধ্যান ৰাখিবা তুমি ৰাখিবানে বোৱাৰী অঁ মা আমিও পুৰণা মাৰ ওচৰত নাথাকোঁ আজিৰ পৰা আমি তোমালোকৰ লগতেই থাকিম মানে তোমাৰ লগত অঁ মা আজিৰ পৰা আমি সদায় তোমালোকৰ লগতেই থাকিম আজিৰ পৰা আমি নতুন মাৰ লগতে শুম আপোনালোক সকলোৱে ইয়াতে থাকিম বুলি আহিছে নেকি মানে সদায় থাকিব অঁ আকৌ নাই নাই মই আপোনালোকক এনেকৈ সদায় ৰাখিব নোৱাৰো দেই চিধা চিধি কৈ দিছোঁ মোক অজয়কহে লাগে আপোনালোকক নালাগে নহয় যাওক আগৰজনী ওচৰতে থাকোগৈ আৰু তহঁত দুটাও কি মা মা কৰি আছ মই তহঁতৰ মা নহয় মোৰ ওচৰত ইমান টাইম নাই নহয় আপোনালোকক সেৱা কৰি থাকিবলৈ আপোনালোক এতিয়াই ইয়াৰ পৰা ওলাই যাওক অজয় অহাৰ আগতে আৰু ইয়ালৈ কেতিয়াও নাহিব সিহঁতে মা বুলি ক'বলৈ আহিছে মোক ক'ত মা হ'লো তহঁতৰ মই চুইটি অজয় তুমি অজয় তুমি মা আৰু মোৰ ল'ৰা ছোৱালীকেইটাক এনেকৈ কেনেকৈ ক'ব পাৰিলা অসভ্য নেকি তুমি হা কাক কেনেকৈ কথা ক'ব লাগে নাজানা তুমি এইজনী মোৰ মা হয় মা তুমি মা কেনেকৈ কথা কৈছা মই কি কৰিলো হ'ব তুমি মোক ফাঁকি দিব নালাগে মই তেতিয়াৰ পৰা শুনি আছো মই অহাৰ আগতে সিহঁতে গুচি যাব লাগে হা অজয় বোপা অঁ মা আমি দুটাই আৰু মই তোক এবাৰ চাবলৈহে আহিছিলোঁ আৰু তাইক মই বোৱাৰী বুলিও মানি লৈছিলোঁ চাচোন তাই আমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে তই এইজনীক কেনেকৈ ভাল পাব পাৰিলি ৰিচাৰ নিচিনা ইমান সতী বোৱাৰী এজনী ঘৰত থাকোঁতে সেইজনী চালাক ছোৱালীৰ প্ৰেমত পৰিছ তই অজয় তুমি মোক কেনেকৈ চৰ মাৰিব পাৰিলা তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা আৰু এইবিলাক আৱৰ্জনাকো লৈ যোৱা মই তোমাক একো ভাল নাপাওঁ মই তোমাৰ সম্পত্তিবোৰৰ কাৰণেহে তোমাৰ লগত থাকিম বুলি মান্তি হৈছিলোঁ কি কিন্তু মই জনা নাছিলোঁ তোমাৰ যে সম্পত্তিবিলাক এইবিলাক বুলি তোমাৰ মা আৰু তোমাৰ সন্তান কেইটা নাই নাই এইবিলাক মই চম্ভালিব নোৱাৰোঁ দেই মই তোমাৰ পাল্লাত পৰিব নোৱাৰোঁ অঁ যাওঁ ভুলটো মোৰেই মই যে তোমাৰ নিচিনা এজনী অসভ্য ছোৱালীৰ প্ৰেমত পৰিছিলোঁ মই ইমান ভাল পত্নীগৰাকীক এনেকৈ ঠগন দি তোমাক ভাল পাব গৈছিলোঁ হ'ব হ'ব আজিৰ পৰা মোক লগ কৰাৰ কোনো প্ৰয়োজন নাই অ'কে মা ব'লা ৰিংকু পিংকি ব'লা ঘৰলৈ ব'লা যা যা কোনে পৰে এইবিলাকৰ পাল্লাত ৰিচা কিয় মৰিলো নে জীয়াই আছো চাবলৈ আহিছা নেকি নাই মোৰ বহুত ভুল হৈ গ'ল ৰিচা তুমি মোক ক্ষমা কৰিব পাৰিবানে তোমাৰ নিচিনা ইমান ভাল ছোৱালী এজনীক এৰি থৈ মই সেইজনী ফাল্টু ছোৱালীৰ পিছত গৈছিলোঁ কিন্তু তাই মোৰ সঁচা প্ৰেম নাছিল তাই মোৰ সম্পত্তিৰ লোভতহে মোৰ লগত ৰিলেশ্যনত আহিছিল তুমি মোক ক্ষমা কৰিব পাৰিবানে ৰিচা মোক বিশ্বাস কৰা মই আৰু তোমাৰ লগত কেতিয়াও এনেকুৱা নকৰোঁ কৰিবানে কোৱা মই মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত থাকিব বিচাৰিছোঁ তোমাৰ লগত থাকিব বিচাৰিছোঁ মই জানিছিলোঁৱে সেইকাৰণে মই তাইৰ কথাবিলাক উলিয়াবলৈ এনেকৈ গৈছিলোঁ তুমি বহুত ভাল কাম কৰিলা মা তোমাৰ কাৰণে তাইৰ চৰিত্ৰটোৰ কথা মই গম পাব পাৰিলোঁ তই বোৱাৰীজনীক বহুত কষ্ট দিলি এতিয়াই ক্ষমা খোজ মই ক্ষমা খুজিছোঁ মা হ'ব দিয়া আৰু যাতে মোৰ লগত তুমি বিশ্বাসঘাতকতা নকৰা কেতিয়াও নকৰোঁ দেউতা তুমি আৰু আমাক এৰি কলৈকো নাযাবা হ'ব ৰিংকু পিংকি মই তহঁতক এৰি আৰু ক'তো নাযাওঁ বৰ ভুল হৈছিল মোৰ ধন্যবাদ মা আপোনাৰ কাৰণে আজি সকলোবিলাক ঠিক হৈ গ'ল হ'ব দে আৰু চাবি কিন্তু অজয় এইবাৰৰ পৰা এনেকুৱা কৰিলে বিশ্বাস ৰাখা মা মই কেতিয়াও নকৰোঁ এনেকুৱা কাম ভাল ল'ৰা